নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে হোলীৰ শুভেচ্ছা জনাইছো। ভিডিঅ' বনাই আছো তাৰ মাজতে আহি গাঁৱৰ মানুহবিলাকে লগাই আছে, তো সেই কাৰণে কাপোৰ আৰু চেঞ্জ কৰা নাই, এনেকৈ বহি ভিডিঅ' বনাই আছো। কাৰণ কিমান চেঞ্জ কৰিব, আকৌ আহি লগাব, তাতকে ভাল একেটা কাপোৰকে পিন্ধি থাকো, লগাই থাকক যিমান মন যায়। আৰু যি কি নহওক আগবাঢ়িছো আজি খবৰটোৰ ফালে। আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ লৈ আহিছো। হোলীৰ সময়তে আপোনালোকৰ কাৰণে এটা বিৰাট ভাল খবৰ ওলাইছে, যিসকল লোকে নেকি ট্ৰেইনত যাত্ৰা কৰে। তো আপোনালোকেও নিশ্চয় ট্ৰেইনত কেতিয়াবা নহয় কেতিয়াবা যাত্ৰা কৰে। তো আপোনালোকৰ কাৰণে ওলোৱা সেই ভাল খবৰটোনো কি, দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে, মধ্যবিত্তৰ কাৰণে ওলোৱা সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতেও এই চেনেলটোত চাই থাকিবৰ কাৰণে। আপোনালোকে যেতিয়া ট্ৰেইনত যাত্ৰা কৰে, আপোনালোকে বাৰু ট্ৰেইনৰ ভিতৰত কিবা বস্তু খাই পাইছে নে নাই পোৱা? ধৰি লওক যিবিলাক নেকি ফেৰীৱালাই বিক্ৰী কৰি থাকে, আপোনাৰ বাদাম বুট চিঞৰি বিক্ৰী থাকে, সেইবিলাকৰ কথা কোৱা নাই। কিন্তু ট্ৰেইনৰ ভিতৰৰ কেণ্টিনৰ পৰা কিবা অৰ্ডাৰ কৰি আপোনালোকে খাই পাইছে নাই? লাইক ভাত হৈ গ'ল, লাইক সেয়া বিৰিয়ানী হৈ গ'ল, লাইক পোলাও হৈ গ'ল, সেয়া কফি হৈ গ'ল, চাহ হৈ গ'ল। যিবিলাকে নেকি ট্ৰেইনৰ ভিতৰৰ কেণ্টিনৰ পৰা আনি বিক্ৰী কৰে, তো তেওঁলোকৰ চাহ কফি, তেওঁলোকৰ আপোনালোকে বিৰিয়ানী পোলাও ভাত খাই পাইছে নে নাই পোৱা, কমেণ্ট এটা কৰি জনাব। দৰকাৰ হ'লে আপোনালোকে সেই ফেৰীৱালাবিলাকৰ পৰা খাব, যিবিলাকে নেকি আপোনাৰ এটা ষ্টেচনত উঠি আন এটা ষ্টেচনত নামি দিয়ে। তথাপিও আপোনালোকে ট্ৰেইনৰ ভিতৰৰ যিবিলাক কেণ্টিনৰ মানুহ থাকে তেওঁলোকৰ পৰা খাদ্য নাথাকাব। কিয় বাৰু জানেনে? আপোনালোকে সেই ফেৰীৱালাবিলাকৰ পৰা চাহ পাই যাব মাত্ৰ 10 টকাত, আৰু তেওঁলোকৰ পৰা খাব লাগিব আপোনালোকে 50 টকাত। ফেৰীৱালাবিলাকে ডাইৰেক্টলি চাহ বনাই পিনি লৈ আহে আৰু আপোনালোকক কাপত বাকি দিয়ে। আৰু ট্ৰেইনৰ ভিতৰত থকাবিলাকে কি কৰে জানে? আপোনালোকক ইমানটো এটা পেকেট দিব, পেকেটটো ডুবাই দিব আপোনাৰ কাপটোত, গৰম পানী অকণমান দি দিব, সেয়া হেনো হৈ গ'ল চাহ। আৰে ভাই, অসমৰ মানুহক তেওঁলোকে চাহ খোৱা নতুন পদ্ধতি শিকাই দিয়ে, এনেকেনো চাহ খায়নে বাৰু? যি কি নহওক, এতিয়া আপোনালোকক মই এই সম্পৰ্কত নকলেও হ'ব যে ট্ৰেইনৰ ভিতৰৰ খাদ্য কিমান বেয়া, কিমান লেতেৰা, সেই সম্পৰ্কে আপোনালোকক নকলেও হ'ব। তাতকৈ ডাঙৰ কথাটো হৈ গ'ল অভাৰ প্ৰাইচ। যিমান ট্ৰেইনৰ ভিতৰৰ খাদ্য লেতেৰা, সিমান আকৌ ট্ৰেইনৰ ভিতৰৰ খাদ্য বস্তুৰ দাম বেছি। লেতেৰা যিমান, খাবলৈ মানে যিমান বেয়া, তাতকৈ বেছি দাম ট্ৰেইনৰ ভিতৰৰ সা সামগ্ৰী। আপোনালোকে পোলাও খাব, বাহিৰত যদি 100 টকাত পায়, তাত আপোনালোকে 250 টকাত খাব লাগিব। আৰু পোলাওটো পোলাও আৰু কি কম পোলাও, মানে তাত ভাত কেইটামান দি দিব, লগতে আপোনালোকক চব্জি অকণ দি দিব, সেয়া হেনো পোলাও। বিৰিয়ানীৰ যদি কথা ক'বলৈ যাওঁ, ভাত কেইটামান ল'ব, তাতে চব্জিখিনি যেনিবা মিক্স কৰি আপোনালোকক দি দিব, আপোনালোকে সানি খাব নালাগে, এয়া হৈ গ'ল পোলাও। এয়া হেনো পোলাও আৰু বোলে বিৰিয়ানী। ট্ৰেইনৰ ভিতৰৰ কেণ্টিনবিলাকৰ অৱস্থা বৰ্তমান সময়ত সেয়া। এতিয়া ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই জনাইছে যে এতিয়াৰে পৰা ট্ৰেইনৰ ভিতৰৰ খাদ্য টপ ক্লাছ হ'ব বুলি জনাইছে। তাৰ লগতে জনাইছে যে এতিয়াৰে পৰা আপুনি যেতিয়া নেকি কিবা এটা বস্তু অৰ্ডাৰ দিবলৈ যাব, কোনো এজন লোকে যেতিয়া আপোনালোকৰ পৰা বস্তু অৰ্ডাৰ ল'বলৈ আহিব, তেতিয়া সেই ব্যক্তিজনে আপোনালোকক এতিয়াৰে পৰা হেনো মেনু কাৰ্ড লগতে দিব লাগিব। মানে কোনটো বস্তুত কিমান দাম, সেই মেনুখন আপোনালোকক দিব লাগিব, আৰু তেতিয়া আপোনালোকে বস্তু অৰ্ডাৰ কৰিব পাৰিব। মানে কি হয়, ট্ৰেইনৰ ভিতৰৰ যিবিলাক মানুহ থাকে ন, বম বজ্জাত। সিহঁত আমাৰ অসমৰ মানুহ নহয়, আকৌ বাহিৰৰ মানুহ, তামাম বজ্জাত। সিহঁতে মানে কেনেকৈ লুটু তেনেকৈ থাকে। অকল এইটো নহয় যে আমাৰ অসমৰ মানুহখিনিক লুটে, সিহঁতৰ নিজৰ মানুহখিনিকো সিহঁতে লুটি পেলায়। 10 টকীয়াৰ পানী বটলটো 20 টকাত বিক্ৰী কৰিব। MRP 10 টকাই থাকিব, কিন্তু 20 টকা ল'ব। ক'ব যে নহয় ভাই, ট্ৰেইনৰ ভিতৰত এইটো 20 টকা আমাক ল'ব দিছে, আমি ল'মেই। ভাত যিটো ভাত আমি বাহিৰত 20 টকাত পাম, সেইখিনি ভাত সিহঁতে 200 টকা ল'ব। আৰু যেতিয়া আপুনি কমপ্লেইন কৰিব, সিহঁতক ক'ব যে ৰিচিপ্ট দিয়ক, নাই আমি ৰিচিপ্ট দিব নোৱাৰোঁ। মুঠৰ ওপৰত তেওঁলোকে কেনেকৈ লুটু তেনেকৈ থাকে। এটলিষ্ট আমাৰ অসমত চলা ট্ৰেইনখিনিক মোৰ মতে আমাৰ অসমীয়া মানুহখিনিক দিব লাগে। ভাবকচোন আপোনালোকে, মাটিমাহৰ সৈতে ভাত, বা ধৰি লওক আপোনাৰ কচু দালি, ধৰি লওক আপোনাৰ সেয়া খাৰ টেঙা, তেনেকুৱা বস্তুবিলাক যেতিয়া নেকি আহিব, কেনেকুৱা লাগিব, হয় নে নহয়? এইবিলাক কি খানা দিয়ে, তাকো আপোনাৰ লুটিবলৈ ট্ৰাই কৰি থাকে।
আমাৰ অসমখন গৈছেগৈ আৰু বাৰু যি কি নহওক এতিয়া ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা কৈছে যে এই ভিতৰৰ যিবিলাক বস্তু হ'ব সেইবিলাক উন্নত হ'ব তাৰ লগে লগে অভাৰ প্ৰাইজেছ নহ'ব এতিয়াৰ পৰা ঠগন দিব নোৱাৰিব আপোনাৰ পৰা অৰ্ডাৰটো ল'বলৈ আহিলে আপুনি মেনুখন বিচাৰিলে আপোনাক মেনুখন দিব লাগিব যে কোনটো বস্তুত কিমান দাম যাতে আপুনি জানে আৰু তাৰ লগে লগে আপোনাক বিল বিচাৰিলে বিল দিব লাগিব নহ'লে কিন্তু বিপদত পৰিব সেই কেণ্টিনৰ মালিকজন এটা ভিতৰত যিবিলাক নেকি কেণ্টিন থাকে সেইবিলাক চৰকাৰে ডাইৰেক্টলি নচলায় চৰকাৰৰ ওচৰত গৈ টেণ্ডাৰ মাৰিব লাগে আপুনি মই বহুজনে গৈ টেণ্ডাৰ মাৰিব লাগে যে মই চৰকাৰক প্ৰত্যেক বছৰে ইমানটো টকা দিম মোক দিয়ক ইজনে ক'ব নহয় মই 1 কোটি টকা দিম ইজনে ক'ব নহয় মই 2 কোটি টকা দিম যিজনে আটাইতকৈ বেছি টকা দিব চৰকাৰক সেইজনকে সেই টেণ্ডাৰটো দি দিব আৰু ফলস্বৰূপে কি হ'ব বেছিকৈ টকা হি ইনভেষ্ট কৰিব চৰকাৰক দিব মানে গতিকে গ্ৰাহকৰ পৰা উঠাব লাগিব গতিকে সেইবিলাকেই প্ৰব্লেমবিলাক দেখা দিয়ে বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানেই আছিলে খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম